নমস্কাৰ এই মুহূৰ্তত অসমবাসীৰ বাবে আহি পৰিছে বিগ ব্ৰেকিং নিউজ। কাইলৈ ৰাজ্যৰ লাখ লাখ মানুহৰ একাউণ্টত সোমাব টকা। হয়, কোনসকল মানুহে এইবাৰ লাভ কৰিব টকা সবিস্তাৰে আমি জনাবলৈ চেষ্টা কৰিম। অহাকালি হৈছে 10 তাৰিখ আৰু 10 তাৰিখতে অসমৰ লাখ লাখ মানুহে লাভ কৰিব টকা। কোনসকল হিতাধিকাৰীয়ে 10 তাৰিখত টকা লাভ কৰিব মই একেৰাহে কৈ আছো। প্ৰথমতে দিয়া আছে অৰুণোদয় আঁচনি, দ্বিতীয় নম্বৰত দিয়া আছে বৃদ্ধা পেঞ্চন। হয়, আপোনালোকে লাভ কৰিব বৃদ্ধা পেঞ্চনৰ টকা 10 তাৰিখত। অৰুণোদয়ৰ টকা কিন্তু 10 তাৰিখতে লাভ কৰিব, ইয়ানি অহাকালি আপোনালোকে লাভ কৰিব টকা। তাৰপিছত তৃতীয় নম্বৰত আছে ইন্দ্ৰমণি বিধৱা পেঞ্চন, তাৰপিছত আছে দীনদয়াল বিবাংগজন। হয়, আপোনালোকে ইন্দ্ৰমণি আৰু দীনদয়াল বিবাংগজনৰ পইচা কিন্তু কালি পাই যাব। তাৰপিছত 5 নম্বৰত দি আছে শ্বহীদ কৌশল কোঁৱৰৰ টকা। হয়, আপোনালোকে অতি সোনকালে লাভ কৰিবলৈ গৈ আছে এইকেইটা হিতাধিকাৰীয়ে টকা। এইবাৰ প্ৰায় নতুনকৈ 40 লাখেৰো অধিক মানুহে লাভ কৰিব টকা। হয়, আপুনি যদি আপোনাৰ ফৰ্মবোৰ ভালদৰে জমা দি থাকে বৃদ্ধা পেঞ্চনৰ বাবে বা অৰুণোদয়ৰ বাবে, এইবাৰ কিন্তু আপোনাৰ টকা কিন্তু সোমাই যাব। তেনেহ'লে আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত কৰিলোঁ। থেংক ইউ, জয় আই অসম।